ভয়ংকৰ অঘটনৰ পৰা পুনৰ ৰক্ষা পৰিল গুৱাহাটী চেন্নাই অভিমুখী ইণ্ডিগো বিমান পাইলটৰ তৎপৰতাত বেংগালুৰুৰ জৰুৰীকালীন অৱতৰণ বিমানখনৰ আকাশী পথৰ যান জোঁটৰ বাবে চেন্নাইত অৱতৰণৰ অনুমতি নোপোৱাত সৃষ্টি হৈছিল হাহাকাৰ পৰিৱেশ কাৰণ বিমানখনত আছিল ইন্ধনৰ অভাৱ আৰু যাৰ বাবে জৰুৰীকালীনভাৱে পাইলটে পঠিয়াবলগীয়া হৈছিল মেডেৰ সতৰ্কবাণী অৱশেষত বেংগালুৰুত অৱতৰণ কৰিবলৈ সক্ষম হয় বিমানখন যোৱা বৃহস্পতিবাৰে এই ঘটনা পোহৰলৈ আহিছে কিন্তু আজিহে আৰু বিমানখনত আছিল 168 গৰাকী যাত্ৰী আমি পুনৰ জনাইছো বিমান উৰণত আৰু বিমান পৰিবহণত এতিয়া এটাৰ পিছত আন এটা অভিযোগ আন এটা বিভিন্ন ধৰণৰ অনুঘটনা আৰু ভয়ংকৰ অঘটনৰ পৰা পুনৰ ৰক্ষা পৰিছে গুৱাহাটী চেন্নাই অভিমুখী ইণ্ডিগো বিমান পাইলটৰ তৎপৰতাত বেংগালুৰুত জৰুৰীকালীন অৱতৰণ হৈছে বিমানখনৰ আকাশী পথৰ যান জোঁটৰ বাবে চেন্নাইত অৱতৰণৰ অনুমতি নোপোৱাত সৃষ্টি হৈছিল হাহাকাৰ পৰিৱেশৰ কিন্তু বিমানখনত আছিল ইন্ধনৰ অভাৱ আৰু যাৰ বাবে জৰুৰীকালীনভাৱে পাইলটে পঠিয়াবলগীয়া হৈছিল মেডেৰ সতৰ্কবাণী অৱশেষত বেংগালুৰুত অৱতৰণ কৰোৱা হয় বিমানখন যোৱা বৃহস্পতিবাৰে সংঘটিত হৈছিল এই ঘটনা কিন্তু আজি শনিবাৰে পোহৰলৈ আহিছে এই ঘটনা আৰু এই বিমানখনত আছিল 168 গৰাকী যাত্ৰী